তো এতিয়া আমি SSLC 2016 মেথমেটিক্সৰ যিবিলাক MCQ আহিছিল সেইবিলাক সলভ কৰিম। তো 1 নম্বৰত দেওয়া আছে LCM আৰু LCM দি আছে, HCF উলিয়াব লাগে। তো আমি এটা ফৰ্মুলা জানো যে LCM মানে লসাগু আৰু গসাগুৰ পূৰণফল সংখ্যা দুটাৰ গুণফল হয়। চেপ্টাৰ 1তে আছে ফৰ্মুলাটো। তো লিখিম লসাগু, এই ক্ষেত্ৰত সংখ্যা দুটা দিয়া আছিল আমাৰ 91,26 ইনটু গসাউ, এইটো ফৰ্মুলা এই একে নাম্বাৰৰে কি হয় সংখ্যা দুটাৰ গুণফল। তো সংখ্যা দুটা ইয়াত কি 91 ইনটু 26 গুণফল। তো ইয়াৰে এটা দিয়া আছে লসাগু, লসাগু কিমান দিয়া আছে 182। তো ইয়াত 182 বহুৱাই দিলোঁ ইনটু গসাউ, এইটো জানা নাই উলিয়াব লাগে, ইকুৱেল দিছ। তো তাৰ মানে গসাউ of 91,26 will be this divided by this। তো 26 দিয়ে এইটুক যায় 7 বার আর 7 দিয়ে এইটুক যায় 13 বার। তো তার মানে গসাউ 91 আর 26 আমার হয়ে যাব 13। তো অপশন কোনটোত আছে, অপশন এতে আছে 13। 2 নম্বৰত কৈছে কি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত ইয়াত কোনটো শুদ্ধ হ'ব। তো এইটো অপশন সি, এইটোৱে শুদ্ধ হয়, চেপ্টাৰ 1ত আছে। ইয়াত আৰু বুজিবলগীয়া তেনেকুৱা বিশেষ নাই, ডিটেইলছত আলোচনা কৰাৰ সময়ও নাই। তো এইটো উত্তৰ হ'ব এইটো, মানে 0ৰ সমান হ'ব পাৰে ৰিমাইণ্ডাৰ। ওকে, নেক্সট আহি গ'ল আমাৰ 3 নম্বৰ। এইটো একেবাৰে সহজ, চেপ্টাৰ 2ৰ কি কৈছে y = fx বহুপদ ৰাশিটোৰ লেখডালে x অক্ষক দুটা বিন্দুত ছেদ কৰিছে, fxৰ শূন্যৰ সংখ্যা কিমান হ'ব। তো আমি এটা বস্তু কি জানো, x অক্ষত যিমানটা বিন্দু ছেদ কৰে লেখডালে তাৰ শূন্যৰ সংখ্যাও সেই একে সংখ্যকে হয়। তো যেহেতু দুটা বিন্দু ছেদ কৰে বুলি কৈছে তাৰ মানে দুটাই হ'ব, মানে বস্তুটো এনেকুৱা x এক্সিস আছে, ইয়াতে কিবা এটা কার্ভ যদি থাকে এনেকুৱা কেইটা বিন্দুত ছেদ কৰিছে, এটা দুটা তিনিটা, তাৰ মানে ইয়াৰ শূন্যৰ সংখ্যা তিনিটা, কিন্তু এই ক্ষেত্ৰত প্ৰশ্নত কৈছে দুটা বিন্দুত কটা বুলি। তো শূন্যৰ সংখ্যা 2, একেবাৰে সহজ কথা। ইয়াত আৰু এলপিৰ ছাত্ৰ এজনেও পাৰিব। 4 নম্বৰ এইটো কোশ্চেন সেম আৰু আহিছিল 2014তো একে, ইয়াত অকল 2 দিছিল তাতে 3 আছিল, বাট কনসেপ্ট সেম। কৈছে কি এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 আৰু মূল দুটাৰ যোগফল 0, তাৰ মানে কি আনটো মূল কি হ'ব। আচ্ছা, ইয়াতে এটা মূল ইয়াতে কি এটা মূল যেহেতু 2 দি আছে আৰু যোগফল কিমান দি আছে 0, তাৰ মানে আনটো মূল কি হ'ব, সেই হিচাপত আনটো মূল হ'ব লাগিব -2, কাৰণ তেতিয়াহে যোগ কৰিলে 0 হ'ব। এটাকে নিৰ্ণয় দ্বিঘাত সমীকৰণটো কি হ'ব, ফৰ্মুলাটো কৈয়ে দিছিলোঁ 2014ৰ ভিডিঅ'টোত। নিৰ্ণয় দ্বিঘাত সমীকৰণ ক্লাছ 10ৰ এডভান্স মেথমেটিক্সতো এইটো আহি থাকে হ'ব। এইটো একচুয়ালি এডভান্স মেথমেটিক্সৰে ফৰ্মুলাটো এনেকুৱা x² মাইনাছ মূল দুটাৰ সমষ্টি ইনটু x প্লাছ মূল দুটাৰ গুণফল। সমীকৰণটো xত লিখিছোঁ কাৰণ x দিছোঁ, ইয়াত yত লিখিলে y দিলোঁ হয়। তো জেনাৰেলি xতে ইউজ হয়, তো সেইকাৰণে x কৰিছোঁ। মূল দুটাৰ গুণফল ইকুৱেল 0। তো x² মূল দুটাৰ সমষ্টি ডাইৰেক্ট দিয়া আছে, সমষ্টি বা যোগফল একে কথা 0, সমষ্টি মানে যেহেতু যোগফল। তো 0 ইনটু x প্লাছ মূল দুটাৰ গুণফল 2 ইনটু আনটো মূল কি আছিল -2, তো -2 দিলোঁ ইকুৱেল 0। তো x² মাইনাছ এইটোতো 0 নিলিখিলোঁ, তাৰ মানে মাইনাছে প্লাছে মাইনাছ 2 2 4 ইকুৱেল 0। এইটোৱে হ'ব আমাৰ নিৰ্ণয় সমাধান, আৰু এইটোৱে আছে অপশ্যন আমাৰ বিত। আচ্ছা, নেক্সট আমি এতিয়া আহিছোঁ কোশ্চেন নাম্বাৰ 5 লৈ। তো ইয়াতে দিয়া আছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত এংগেল C 90 ডিগ্ৰী। তাৰ মানে এইটো এটা সমদ্বিবাহু ত্ৰিভুজ হোৱাৰ লগে লগে এটা সমকোণী ত্ৰিভুজো হয়। তো এংগেল C 90 ডিগ্ৰী বুলি কৈছে, বহুৱাই লৈছোঁ আৰু ABD লৈছোঁ। আচ্ছা, তো AC আমাৰ ইয়াত দিয়া আছে 6 সেন্টিমিটাৰ প্ৰশ্নত, এংগেল C দিয়া আছে 90 ডিগ্ৰী। তো ABৰ ভ্যালু উলিয়াব লাগে, কেনেকৈ উলিয়াম। তো যেহেতু এইটো 90 ডিগ্ৰী আৰু এই দুটো বাহু সমান, যেহেতু সমদ্বিবাহু,
এইটো সমান নহ'ব কাৰণ অতিভুজ আটাইতকৈ ডাঙৰ থাকে, গতিকে সমান হ'লে এই দুটাই হ'ব লাগিব, গতিকে এই দুটা কোণ সমান বুলি ক'ব পাৰোঁ। তো কোণ যদি সমান হয় তো সমান কোণৰ বিপৰীত বাহু কি হয় সমান, আৰু সমদ্বিবাহু বুলি ডাইৰেক্ট কৈছে, তথাপিও কাৰণটো কৈ দিলোঁ কিয়। তো ইয়াত 6 হোৱা মানে কি এইটোও 6, তো অতিভুজৰ মাপ উলিয়াব লাগে, অতিভুজ এ বি উলিয়াব দিছে। তো এ বি স্কোয়াৰ কি হ'ব, বাকী দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান, তার মানে এসি স্কোয়ার প্লাস বিসি স্কোয়ার, পাইথাগোরাসের সূত্র। তো এ বি স্কোয়ার ইকুয়াল কি হব 6 স্কোয়ার প্লাস 6 স্কোয়ার, তার মানে 2 ইন্টু 6 স্কোয়ার। তো এ বি ইকুয়াল রুট আহি যাব 2 ইন্টু 6 স্কোয়ার। এইবিলাক লিটারেল ভ্যালু বহুৱা নাই কাৰণ এতিয়া ইজিলি উলিয়াব পাৰিম, যে 6ৰ স্কোয়াৰ আৰু স্কোয়াৰ ৰুট কেনসেল কৰি 6 বাহিৰত আহিল, ভিতৰত 2 থাকিল, তো ই মানে সেন্টিমিটার হ'ল। আৰু এইটো অপশ্যনটো আমাৰ দিয়া আছে, কোনটো অপশ্যন 6√2 আমাৰ অপশ্যন এ, তো এইটোৱে শুদ্ধ উত্তৰ। তাৰপিছত কি ইয়াতে 6 নম্বৰ দুটা বিন্দু দিয়া আছে -6,5 আৰু -2,3, আৰু এই বিন্দু দুটাৰ মধ্যবিন্দুও দিয়া আছে, সংযোগী ৰেখাখণ্ডডালৰ মধ্যবিন্দু। তো সাধাৰণতে আমি মধ্যবিন্দু কেনেকৈ উলিয়াও, যদি x1, y1 আৰু x2, y2 বিন্দু সংযোগী ৰেখাখণ্ড থাকে, তাৰ মধ্যবিন্দু উলিওৱাৰ ফৰ্মুলা আছিল x1 প্লাছ x2 ডিভাইডেড বাই 2, y1 প্লাছ y2 ডিভাইডেড বাই 2। তো সেই হিচাপত ইয়াত বিন্দু দুটা কি কি দিয়া আছিল আমাৰ -6,5 আৰু আনটো বিন্দু দিয়া আছিল -2,3। তো আমি ফৰ্মুলাত বহাই দিম মধ্যবিন্দুৰ প্ৰথম দুটাৰ যোগফল, মানে -6 প্লাছ -2 ডিভাইডেড বাই 2, y এক্সিছৰ পইণ্টবিলাকৰ যোগফল, মানে 5 প্লাছ 3 বাই 2। তো এইটো মধ্যবিন্দুৰ স্থানাংক দিয়া আছে, কৈ দিছে প্ৰশ্নত a/3,4, ইয়াতে দিয়া আছে আমাৰ a/3,4। তো সেই হিচাপত আমি ফৰ্মুলাত বহাই মধ্যবিন্দুৰ স্থানাংক এইটো পালোঁ, আৰু এই বিন্দুটো একৰ্ডিং টু কোৱেশ্চন দিয়া আছে a/3,4। তো সলভ কৰিলে কি পাম আমি, এইটো হ'ব আমাৰ -6 -2 ডিভাইডেড বাই 2, এইটো 4 হ'ব, ইকুৱেল a/3,4। তো নেক্সট এইটো কি হ'ব আমাৰ, একেবাৰে লিখিছোঁ -4,4 হ'ব, ইকুৱেল a/3,4। তো এই দুটা একে আছে, এই দুটা আমাৰ দৰকাৰে নাই, আমি এই দুটা ইকুৱেল কৰি ল'ম, -4 ইকুৱেল a/3। তো এইটো এতিয়া বজ্ৰপূৰণ দিলে কি হ'ব -4 ইন্টু 3, তাৰ মানে এৰ ভ্যালু আহি গ'ল -12, আমাৰ যিটো অপশ্যন দিয়া আছে বি নম্বৰত। এতিয়া নেক্সট কোৱেশ্চন হ'ব 7 নম্বৰ। 7 নম্বৰ একেবাৰে সহজ, ইমান কঠিন নহয়, দিয়া আছে এইটো। তো তাৰ মানে কি কি দিয়া আছিল আমাৰ, sin থিটা দিয়া আছে, sin থিটা ইন্টু cos 90 ডিগ্ৰী মাইনাস থিটা প্লাস cos থিটা ইন্টু sin 90 ডিগ্ৰী মাইনাস থিটা, চ্যাপ্টার 8 ত্রিকোণমিতি, একেবারে সহজ বস্তু। sin থিটা ইন্টু cos 90 মাইনাস থিটা মানে কি হয়, sin থিটাই হয়, 8.3 নে 4 মানত আছে, 3 থাকে। cos থিটা ইন্টু sin 90 মাইনাস থিটা মানে কি হয়, cos থিটাই হয়। তো এইটো কি হ'ল sin স্কোয়ার থিটা প্লাস cos স্কোয়ার থিটা, বহুত ফেমাস ফর্মুলা 1। তো এইটো হৈ গ'ল আমাৰ অপশ্যন চিত। তো এতিয়া দিয়া আছে সূৰ্যৰ উন্নতি 60 ডিগ্ৰী হ'লে 30 মিটাৰ দৈৰ্ঘ্যৰ ছাঁ উৎপন্ন কৰা স্তম্ভৰ উচ্চতা। সেম কোৱেশ্চন এনেকুৱা প্ৰায় একে কনচেপ্টৰ আৰু এটা আহিছিল। তো ইয়াত আমাৰ স্থানটো যদি এনেকুৱা থাকে, এইফালে থাকে, এইটো পলটো মই পি কিউ লৈছোঁ, এইটো আৰ, শ্বেডৰ যিটো লেংথ পি আৰ, সৰি কিউ আৰ। তো ইয়াত কোণটো দিয়া আছে কিমান 60 ডিগ্ৰী, লগতে শ্বেডৰ লেংথ দিয়া আছে 30 মিটাৰ, শ্বেডৰ লেংথ দিয়া আছে 30 মিটাৰ। এই ইয়াৰ কিটো উলিয়াব লাগে, হাইট পি কিউ উলিয়াব লাগে তাৰ মানে। তো ইয়াত কি কি আমাৰ জানা আছে, এই কোণ সাপেক্ষে এইটো আমাৰ হৈ যায় পি, এইটো হৈ যায় বি। এই দুটো আমি ইউজ কৰিব পাৰিম। পি বাই বি কি হয়, টেন থিটা, তাৰ মানে টেন এই কোণ সাপেক্ষে, তাৰ মানে টেন 60 ডিগ্ৰী ইকুৱেল এইটো পি কিউ বাই কিউ আৰ। তো টেন 60 হয় আমাৰ √3 ইকুৱেল পি কিউৰ ভ্যালু আমাৰ অজ্ঞাত, কিউ আৰৰ ভ্যালু 30। তো সেই হিচাপত পি কিউ ইকুৱেল 30√3 ইমান মিটাৰ। আমাৰ এইটো অপশ্যনত দিয়া আছে কিমান নম্বৰত, অপশ্যন হৈ যাব ডি, 30√3 ইমান মিটাৰ। তাৰপিছত নেক্সট এটা কোৱেশ্চন দিছে,
এটা বৃত্তৰ পৰিধি দি আছে 44 মিটাৰ, ইয়াৰ কালি উলিয়াব লাগে, একেবাৰে সহজ। বৃত্তৰ পৰিধি বুলি কোৱা মানে কি, পৰিধিৰ ফৰ্মুলা আমি লিখিব পাৰিম। পৰিধিৰ ফৰ্মুলা কি হয়, বৃত্তৰ টুৱাইচ পাই আৰ, এইটো দিয়া আছে 44 মিটাৰ। তো এই দুইটো এইফালে গ'লে কি হ'ব, ডিভাইড হৈ গ'লে আমাৰ হৈ গ'ল 22। পাইৰ ভেলু 22/7 ইনটু আৰ ইকুৱেল 22। তো 22 আৰু এইফালে 22 কেঞ্চেল আউট হৈ গ'লে r/7 থাকিল ইকুৱেল 1। তাৰমানে ৰেডিয়াছ ইকুৱেল কি হ'ব 7। তো আমাক এৰিয়া লাগে, এৰিয়াৰ ফৰ্মুলা কি হয়, পাই আৰ স্কুৱেৰ। তো বহুৱাই দিলে হ'ল, পাই মানে 22/7 ইনটু আৰ স্কুৱেৰ মানে 7ৰ স্কুৱেৰ। তো 22/7 স্কুৱেৰ থাকিলে দুইবাৰ পূৰণ, এটা কেঞ্চেল আউট গৈ থাকিল 22 ইনটু 7। তো এইটো মাল্টিপ্লাই কৰিলে হ'ব 154 ইমান চেণ্টিমিটাৰ স্কুৱেৰ, একেবাৰে সহজ হৈ গ'ল। তাৰপিছত দিয়া আছে দুটা গোলকৰ আয়তনৰ অনুপাত দিয়া আছে, পৃষ্ঠকালীৰ অনুপাত উলিয়াব লাগে। আচ্ছা, গোলকৰ আয়তনৰ অনুপাত, গোলকৰ আয়তন কি হয়, পাই 4/3 পাই আৰ কিউব। তো যেহেতু দুটো আছে আমি r1 কিউব বাই 4/3 পাই r2 কিউব ল'লোঁ, মানে r1 ব্যাসাৰ্ধ আৰু r2 ব্যাসাৰ্ধ দুটা। তো ইয়াত কেঞ্চেল আউট হৈ এইবিলাক কি থাকিব, আৰু এইটো দিয়া আছিল আমাৰ কিমান, আমাৰ দিয়া আছিল যে 64/27। তো সিম্পলিফাই কৰিলে থাকিল r1/r2, যেহেতু দুটাৰ কিউব আছে হোল কিউব ল'লোঁ, এইটো কি 4/3 হোল কিউব লিখিব পৰা যায়। তো ইয়াৰ পৰা r1/r2 ইকুৱেল 4/3 পালোঁ। তো এতিয়া আমাক লাগে পৃষ্ঠকালীৰ অনুপাত। তো পৃষ্ঠকালীৰ অনুপাত কি হয় আমাৰ, গোলকৰ পৃষ্ঠকালীৰ ফৰ্মুলা কি হয়, 4 পাই আৰ স্কুৱেৰ। তো এই ক্ষেত্ৰত r1 স্কুৱেৰ বাই 4 পাই r2 স্কুৱেৰ, এইটো লাগে আমাক। তো কেঞ্চেল আউট হৈ থাকিব অকল r1/r2 হোল স্কুৱেৰ। তো কি হ'ব এই ক্ষেত্ৰত 4/3 হোল স্কুৱেৰ, তাৰ মানে 16/9, তাৰ মানে 16:9 বুলিও দিয়া থাকিব পাৰে। তো 16:9 অপশ্যন ডি। আচ্ছা, আৰু দুটামান কুৱেশ্যন থাকিল। তো ইয়াতে কি দিয়া আছে, এনেকুৱা কুৱেশ্যনো প্ৰায় আহি থাকে, এটা তথ্যৰ মধ্যমা, বহুলক, মাধ্য। তো এই তিনিটাৰ লগত ৰিলেটেড এটা ফৰ্মুলা আছে। ফৰ্মুলাটো হ'ল কি, যে ফৰ্মুলাটো লিখি লৈছোঁ, 3 এইটো ফৰ্মুলা 3 ইনটু মধ্যমা ইকুৱেল বহুলক যোগ মাধ্য। তো ইয়াতে আমাৰ মধ্যমা দিয়া আছিল 33 আৰু বহুলক দিয়া আছিল 45 ইকুৱেল 2 মাধ্য। তো ইয়াৰ পৰা সলভ কৰিলে কি হ'ব, 3 ইনটু 33 মানে 99 ইকুৱেল বহুলক আছিল 45 প্লাছ 2 মাধ্য। তো এইটো এইফালে আহি গ'লে হৈ যাব কি মাইনাছ, আৰু ইকুৱেল থাকিল 2 মাধ্য। তো 2টোত নেক্সট লাইনত এইফালে আহি ডিভাইড হৈ যাব, তাৰ মানে 99 মাইনাছ 45 কিমান হয়, 54/2 ইকুৱেল থাকিল মাধ্য, ইকুৱেল তাৰ মানে 27 ইকুৱেল মাধ্য মিন। তো এইটো হৈ গ'ল 27 ভেলু। তো নেক্সট আৰু এটা কৈছে, প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা স্বাভাৱিক সংখ্যা লোৱা হ'ল, সংখ্যাটো 7ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা। তো প্ৰথম 100টা স্বাভাৱিক সংখ্যাত টোটেল সংখ্যা কিমান হৈ গ'ল 100, আৰু এতিয়া 100লৈ কিমানটা সংখ্যা 7ৰে বিভাজ্য আছে। তো এইটো কেনেকৈ হ'ব, 0ৰ পৰা বা 1ৰ পৰা 70 লৈতে আছে আমাৰ কিমানটা 10টা, আৰু 70ৰ পৰা 100লৈ কিমান বাকী থাকিল 30ত কিমানটা থাকিব 4টা থাকিব, মানে 7 4 গুণ 28, তাৰমানে আৰু 4টা যোগ হৈ গ'ল, তাৰমানে টোটাল আছে আমাৰ 14টা। তো ডিভাইড কৰিলে হৈ যাব 2 দি যাব 7 বাৰ, 2 দি যাব 50 বাৰ, তাৰমানে 7/50 এইটোৱে হ'ব। আৰু এইটো অপশ্যনত আছে আমাৰ এ। তো এইখিনি আছিল আজিৰ কুৱেশ্যন।